বন্ধুসকল, বৰ্তমান যুগত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত বিশাল আকৃতিৰ জাহাজবোৰ চৰম প্ৰতিকূল বতৰতো সাগৰৰ বুকুত স্থিৰ হৈ টিকি থাকিব পাৰে। কেৱল সেয়ে নহয়, ইঞ্জিনিয়াৰসকলে ডিজাইন কৰা কিছু আধুনিক জাহাজ প্ৰচণ্ড ঢৌৰ আঘাতত ডুবি গ'লেও পুনৰ নিজেই চিধা হৈ আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে। এই ডিজাইনবোৰে এনেভাৱে কাম কৰে যে নিজৰ চকুৰ ওপৰতেই বিশ্বাস কৰিবলৈ টান হৈ পৰে। আপুনি কেতিয়াবা দেখিব যে এখন জাহাজ সম্পূৰ্ণ উল্টি গৈছে, তাৰ চিধা হোৱাৰ আৰু কোনো সম্ভাৱনাই নাই, কিন্তু পিছ মুহূৰ্ততেই দেখিব যে হঠাৎ জাহাজখন আকৌ চিধা হৈ গৈছে, একেবাৰে যাদুৰ দৰে। তেনেহলে কিদৰে আৰু কি পদ্ধতিৰে জাহাজবোৰ এইদৰে ডুবি যোৱাৰ পৰা ৰক্ষা পৰে, আজি আমি সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এডিচি নলেজ হাবৰ আন এটি খণ্ডলৈ মই আকাশদ্বীপ চৌধুৰীয়ে আপোনালোক আটাইকে স্বাগতম জনাইছো। তেনেহলে আহক আৰম্ভ কৰো। আমি প্ৰায়েই দেখো যে বিশাল আকাৰৰ জাহাজবোৰ, যেনে হাজাৰ হাজাৰ টন ওজনৰ কণ্টেইনাৰ জাহাজবোৰ, ডাঙৰ ডাঙৰ ঢৌৰ আঘাতৰ ফলতো সমুদ্ৰৰ বুকুত স্থিৰ হৈ টিকি থাকে। এখন জাহাজে যেতিয়া সাগৰত যাত্ৰা আৰম্ভ কৰে, তেতিয়া সি প্ৰচণ্ড ঢৌ আৰু প্ৰবল বতাহৰ সন্মুখীন হ'ব লগা হয়। আৰু এই বিপদবোৰৰ পৰা নিজকে ৰক্ষা কৰি টিকি থাকিবলৈ প্ৰতিখন জাহাজৰ কিছুমান বিশেষ ছিষ্টেম থাকে, যিয়ে সমুদ্ৰৰ বুকুত ভাহি থকা অৱস্থাত জাহাজখনৰ ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে, যাৰ ফলত ঢৌ বা প্ৰবল বতাহৰ আঘাতত কিছু ইফাল সিফাল হলেও জাহাজখন পুনৰ চিধা হৈ আগবাঢ়ি যাব পাৰে। জাহাজৰ এই ভাৰসাম্যতা বজাই ৰাখিবলৈ বিভিন্ন ধৰণৰ টেকনলজি ব্যৱহাৰ কৰা হয়, যাৰ ভিতৰত অন্যতম হৈছে বিল্ড স্কিল। বিল্ড স্কিল মূলতঃ ধাতুৰে নিৰ্মিত পাখি বা বঠা আকৃতিৰ এবিধ সঁজুলি, যি জাহাজৰ তলিৰ দুয়োটা ফালে জাহাজখনৰ দৈৰ্ঘ্য অনুযায়ী লগোৱা থাকে। বিল্ড স্কিলে জাহাজখনৰ দুয়োফালে ভাৰসাম্যতা খুব সুন্দৰকৈ বজাই ৰাখি জাহাজখন স্থিৰ হৈ থকাত সহায় কৰে। জাহাজৰ ভাৰসাম্যতা ৰক্ষা কৰা আৰু এটা টেকনিক হৈছে এণ্টি ৰোলিং টেংক। ইয়াৰ প্ৰধান কাম হৈছে যেতিয়া জাহাজখন সোঁফালে বা বাওঁফালে বেছিকৈ হালি যায়, তেতিয়া জাহাজখনৰ ভাৰসাম্যতা ৰক্ষা কৰা। ইয়াক জাহাজখনৰ প্ৰস্থৰ সমান্তৰালভাৱে বহুওৱা হয়। এই এণ্টি ৰোলিং টেংক মূলতঃ দুটা পদ্ধতিৰে ব্যৱহাৰ কৰা হয়: সক্ৰিয় আৰু নিষ্ক্ৰিয় টেংক পদ্ধতি। সক্ৰিয় পদ্ধতিত এটা পাম্পৰ জৰিয়তে দুয়োটা টেংকলৈ পানী প্ৰবাহিত হয়, ফলত জাহাজখনৰ ভাৰসাম্যতা পানীৰ ওজনৰ বাবে অটুট থাকে আৰু জাহাজখন স্থিৰ হৈ পানীত ভাহি থাকে। পৰৱৰ্তী পদ্ধতিটো হ'ল ফিন ষ্টেবিলাইজাৰ ডিভাইচ, যি দেখাত পাখিৰ দৰে হোৱাৰ লগতে ই জাহাজখন সোঁফালে বা বাওঁফালে বেছিকৈ হেলনীয়া হৈ গ'লে পুনৰ চিধা হোৱাত সহায় কৰে, আৰু ই জাহাজৰ মোচন কণ্ট্ৰলাৰ ছিষ্টেমৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। জাহাজখন যেতিয়া এফালে বেছিকৈ হালি যায়, তেতিয়া জাহাজৰ মোচন কণ্ট্ৰলাৰ ছিষ্টেমে সক্ৰিয় ছিষ্টেমলৈ এটা সংকেত প্ৰেৰণ কৰে। কিন্তু জাহাজখন যেতিয়া 18 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগৰ ওপৰত চলাচল কৰে, তেতিয়া এই পদ্ধতিটো খুব এটা বেছি কাৰ্যকৰী নহয়। কণ্টেইনাৰ জাহাজবোৰত আকৌ মূলতঃ এণ্টি হিলিং ছিষ্টেম থাকে। ইয়াৰ প্ৰধান কাম হ'ল বন্দৰত লোডিং আৰু আনলোডিং কৰাৰ সময়ত জাহাজখন ভূমিৰ সমান্তৰালকৈ চিধা অথবা স্থিৰ কৰি ৰখা, কাৰণ এনে অৱস্থাতো জাহাজ ডুবি যোৱাৰ প্ৰবল সম্ভাৱনা থাকে। আচৰিত কথাটো হৈছে এইটোৱেই যে মাছ সাগৰত এণ্টি হিলিং ডিভাইচ ছিষ্টেম জাহাজ স্থিৰ কৰাৰ কামত ব্যৱহাৰ কৰা নহয়। ইয়াক একমাত্ৰ বন্দৰত লোডিং আৰু আনলোডিং কৰাৰ সময়তহে ব্যৱহাৰ কৰা হয়। এণ্টি হিলিং ছিষ্টেমে জাহাজখন কিমান ডিগ্ৰী হালি গৈছে তাক চিনাক্ত কৰি অট'মেটিকেলি পাম্পৰ সহায়ত টেংকৰ চাপৰ অংশৰ পৰা ওখ অংশলৈ পানী স্থানান্তৰ কৰি জাহাজৰ ভাৰসাম্যতা পুনৰ ঘূৰাই আনে। মূলতঃ জাহাজখন যিফালে হালি যায় তাৰ বিপৰীত দিশত পানীৰ ওজন বঢ়াই দিয়া হয়, আৰু ইয়াৰ ফলত জাহাজখন পুনৰ চিধা হৈ যায়। আনহাতে আকৌ উদ্ধাৰকাৰী জাহাজবোৰ সামুদ্ৰিক দুৰ্ঘটনাত পতিত হোৱা লোকসকলক সহায় কৰাৰ লগতে অনুসন্ধান আৰু বিভিন্ন উদ্ধাৰ অভিযানতো ব্যৱহাৰ কৰা হয়। এই উদ্ধাৰ অভিযানবোৰৰ সময়ত প্ৰচণ্ড বতাহ ধুমুহা আৰু সাগৰৰ বৃহৎ ঢৌৱে এই কাৰ্যত বিধি পথালি দিয়ে, আনকি এনে পৰিস্থিতিত সেই জাহাজবোৰ ডুবিও যাব পাৰে। সেইবাবে এই সমস্যাৰ সমাধান পাবলৈ ইঞ্জিনিয়াৰসকলে এক নতুন প্ৰযুক্তি আৱিষ্কাৰ কৰি উলিয়াইছে, যাক কোৱা হয় ছেল্ফ ৰাইডিং বোট। এই বোটবোৰক সম্পূৰ্ণ 180 ডিগ্ৰী এংগেলত উল্টাই দিলেও পুনৰ নিজেই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। এই ছেল্ফ ৰাইডিং বোটবোৰ যিদৰে খুব দ্ৰুত বেগত চলিব পাৰে, ঠিক তেনেদৰে খুব বেয়া পৰিস্থিতিতো কোনো অসুবিধা নোহোৱাকৈ নাবিকসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যায়। পৃথিৱীৰ বহুতো আগশাৰীৰ কোম্পানীয়ে এই ছেল্ফ ৰাইডিং বোটবোৰ নিৰ্মাণ কৰি আহিছে। তাৰে ভিতৰত অন্যতম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰয়েল নেশ্যনেল লাইফ বোট ইনষ্টিটিউট।
অত্যাধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে এই সেলফ ৰাইডিং বোটবোৰ নিৰ্মাণ কৰা হয়। প্ৰথমে বোটৰ ভাৰী যন্ত্ৰপাতিবোৰ বোটখনৰ একেবাৰে তলত স্থাপন কৰা হয়। তাৰ পাছত গুৰুত্ব দিয়া হয় জাহাজখনৰ কণ্ট্ৰল ৰুমত, যি নিশ্চিতভাৱে যিমান সম্ভৱ কম ওজনৰ হ'ব লাগে। তাৰ লগতে বতাহ আৰু পোহৰ সোমোৱাটো অতি জৰুৰী। জাহাজৰ ভিতৰখন সম্পূৰ্ণৰূপে ৱাটাৰপ্ৰুফ হয়, যাতে সাগৰত ধুমুহাৰ কবলত পৰিলেও জাহাজৰ ভিতৰত পানী নোসোমায়। সেলফ ৰাইডিং বোটবোৰত এটা পেণ্ডুলামো থাকে। এই পেণ্ডুলামে বোটৰ ভিতৰত পানী সোমোৱাৰ পৰা বোটখনক ৰক্ষা কৰে। সাগৰত বতাহ ধুমুহাৰ মাজত পৰি যদি বোটখন সম্পূৰ্ণ উল্টিও যায়, তেতিয়া এই পেণ্ডুলাম সিস্টেমে বোটৰ সকলো উন্মুক্ত অংশবোৰ অটোমেটিকেলি বন্ধ কৰি দিয়ে, যাৰ ফলত এতিয়া আৰু বোটৰ ভিতৰত কোনো ধৰণৰ পানী সোমাব নোৱাৰে। ইয়াৰ বাহিৰেও এই বোটবোৰত এটা অসাধাৰণ প্ৰযুক্তি থাকে। কোনো কাৰণত যদি বোটখন উল্টি যায়, এই প্ৰযুক্তিয়ে সেয়া নিজে নিজে ডিটেক্ট কৰিব পাৰে আৰু ডিটেক্ট কৰি লগে লগে বোটৰ ৰাডাৰ সিস্টেম আৰু ইঞ্জিন সহ সকলোবোৰ নিষ্ক্ৰিয় কৰি দিয়ে বোটত থকা লোকসকলৰ নিৰাপত্তাৰ খাতিৰত। অন্ততঃ তেতিয়ালৈ যেতিয়ালৈ বোটখন পুনৰ সঠিক অৱস্থালৈ ঘূৰি নাহে। বোটখন সঠিক অৱস্থালৈ ঘূৰি অহাৰ পাছত আটাইবোৰ সিস্টেম অটোমেটিকেলি পুনৰ সক্ৰিয় হৈ উঠে আৰু বোটখন পুনৰ যাত্ৰা কৰিবলৈ সাজু হৈ পৰে। তেনেহলে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে আৰু এই সন্দৰ্ভত আপোনালোকৰ মন্তব্যসমূহ আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আমাৰ প্ৰতিটো নতুন ভিডিঅ'ৰ আপডেট আপোনালৈ আগতে গৈ পায়। পুনৰ আন এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।